Thank you. পৰৱৰ্তী দিনত আমাৰ লোকৰ এটা উচ্চ স্তৰীয় বৈঠক হ'ব, য'ত আমাৰ দলৰ নেতৃত্বক আমি
আকৌ গুৱাহাটীলৈ নিমন্ত্ৰণ জনাই মত বিনিময় কৰিম। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ বহিবলৈ এটা সুযোগ পোৱা নাই। বহুতখিনি কথা আমি শিকিবলৈ পাইছোঁ আৰু পৰৱৰ্তী দিনত সেই শিক্ষাটো আমি ব্যৱহাৰ কৰিম। কিন্তু প্ৰত্যাহ্বানৰ মাজত ৰাইজৰ পৰা সাহস পোৱাটো আমাৰ লোকৰ বাবে নতুন নহয়। যোৱা লোকসভা নিৰ্বাচনতো এটা যথেষ্ট জটিল নিৰ্বাচন আছিল, কিন্তু সেই সময়ত ৰাইজে আমাক আশীৰ্বাদ দিলে আৰু ৰাইজৰ শক্তি শাসকীয় পক্ষৰ শক্তিতকৈ বেছি শক্তিশালী আছিল। আৰু সেয়া আমি কামনা কৰিছোঁ যে যদি আমি ভালদৰে ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰি যাম, অনাগত দিনতো ৰাইজৰ সেৱা, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ পোৱাৰ পিছত আমি অহা বিধানসভা নিৰ্বাচনত উত্তীৰ্ণ হ'ম। এটা অভিযোগ আহি আছে যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ নিৰ্বাচন কৰাৰ পিছত ৰাইজে আপোনাক সততে লগ নাপায়। এইটো ৰাইজৰ অভিযোগ, আমি কোৱা নাই, সততে লগ নাপায়। আৰু এই অভিযোগ সন্দৰ্ভত আপোনাৰ মতামত কি, আৰু এই অভিযোগটো মানে নিৰাময় কৰিবলৈ আপুনি কিবা ব্যৱস্থা ল'ব নেকি? ৰাইজৰ প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ। আজি সামাজিক মাধ্যমৰ যুগত, টেকন'লজিৰ যুগত, মোবাইল টেকন'লজি এপৰ যোগেদি, ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ, অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে। ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত, ময়ো লৈ সন্তুষ্ট নহয়। বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব, মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ। তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম। কিন্তু আমিও সন্তুষ্ট নহয় যে কিমান আমি সময় পাইছোঁ। আমিতো বিচাৰিছোঁ যে দিনত 30 ঘণ্টা থাকিব লাগে, তেতিয়া আমি বিভিন্ন ঠাইত আমি যাব পাৰিম। এটা দেখা গৈছে যে বিগত পঞ্চায়ত নিৰ্বাচন সেই ফলাফল এটা কথা স্পষ্ট হৈ গৈছে। মই প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সদায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ইতিহাস, স্বাধীনতা সংগ্ৰামৰ যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিভিন্ন ৰাজ্যত যে আমাৰ শ্বহীদ দেশপ্ৰেমী আমাৰ নাগৰিক আছে, এইখিনি কথা বাৰম্বাৰ মই উত্থাপন কৰিছোঁ যে কিতাপৰ ভিতৰত, শিক্ষাৰ কিতাপৰ ভিতৰত, কাৰিকুলামৰ ভিতৰত বহুতখিনি সাল সলনি কৰিবলগীয়া আছে। এতিয়াও আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায়, তেওঁলোকক বাহিৰৰ চাইনাৰ পৰা অহা তেনেদৰে তেওঁলোকক তিৰস্কাৰ কৰা যায়। আৰু সেইকাৰণে অলপ দিন আগতে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা বাৰ্তাকো মই অলপ সমালোচনাহে কৰিলোঁ। যিহেতু তেওঁ চাইনা সম্পৰ্কত কথা কোৱাতকৈ চাইনিজ মানুহৰ চকু কেনেদৰে তাৰ ওপৰত তেওঁ হাঁহি মুখেৰে কথাবোৰ পাতি আছিলে। কিন্তু মই তেওঁক অৱগত কৰালোঁ যে একেহে চকুৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায়, তেওঁলোকৰ চকুৰ শ্বেপ, চকুৰ ধাৰণাৰ ওপৰত তেওঁলোকক তিৰস্কাৰ কৰা যায়। তো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আমাৰ যুৱক সমাজসকলে ভাবে যে কি হ'ল, আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ আমাক চিনি নাপায় নেকি, গম নাপায় নেকি যে উত্তৰ পূৰ্বাঞ্চল, অসম, ছিক্কিম আমাৰ ভাৰতৰ এটা অংশ, কিয় এনেকুৱা আজি তেওঁলোকক ব্যৱহাৰ কৰা গৈছে। এই ক্ষেত্ৰত বাৰম্বাৰ মই দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ অসমৰ ভিতৰত আপোনালোকৰ কোৱাৰ দৰে যে আমাৰ স্বাধীনতা সংগ্ৰামত বা তাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে আমি যিদৰে ইতিহাসত সংগ্ৰাম কৰিছোঁ, এই ক্ষেত্ৰত বহুত কথা বৰ্তমান চৰকাৰে নাজানে, তেওঁলোকে জানিবলৈ নিবিচাৰে। আৰু এই হেঁচাটো আগন্তুক দিনত দিয়াটো প্ৰয়োজন আছে। নিশ্চয় আমি প্ৰত্যেকখিনি কথা গুৰুত্ব সহকাৰে লৈ আমি দলৰ বিভিন্ন আমাৰ স্থানীয় নেতৃবৃন্দসকলৰ লগত এই বিষয়ৰ ওপৰত আলোচনা কৰিম। 10 ছেপ্টেম্বৰ আপোনাৰ কি হ'ব পাৰে? তেওঁক সোধক, হয়তো কৈছোঁ ফ্লপ চিনেমা ওলাব, ফ্লপ হ'ব আৰু কি হ'ব। কিন্তু মই লগে লগে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰোঁ। তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন, তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন। যোৱা 3-4 বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন, তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে, তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি, এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে, তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ মই ভাবোঁ বিভিন্ন বিৰোধী দলৰ
পঞ্চায়ত নিৰ্বাচনত ফলাফল ভাল হোৱা নাই আৰু সেইকাৰণে সকলোৱে নিজৰ নিজৰ কৰ্মীসকলৰ লগত পৰ্যালোচনা কৰাটো উচিত। যিদৰে আমি আশা কৰিছিলোঁ বিভিন্ন বিৰোধী দলৰ আমি গম পাইছোঁ তেওঁলোকৰ নেতৃত্বৰ পৰা যি কথাবোৰ তেওঁলোকে মিডিয়াৰ সন্মুখত প্ৰকাশ কৰিছে বা যি ধৰণৰ বৈঠক ভিতৰত ভাগ লৈছে যে সকলোৱে পৰ্যালোচনা কৰি আছে, আমিও পৰ্যালোচনা কৰি আছোঁ আৰু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ দলহে আটাইতকৈ শক্তিশালী আৰু যদি আমি বিৰোধী মঞ্চটো আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ তেতিয়া প্ৰথমে কংগ্ৰেছ দলটোক নিজকে শক্তিশালী কৰিব লাগিব। যিখিনি আমাৰ অভাৱ আমি যোৱা পঞ্চায়ত নিৰ্বাচনত গম পালোঁ সেইখিনি অভাৱ আমি প্ৰথমতে পূৰণ কৰিব লাগিব। নাই, আমি বিভিন্ন ঠাইত আমি দেখা পাইছোঁ, খালি ইয়াত নহয়। যদি আপোনালোকে শিৱসাগৰ অন্য ঠাইলৈ যায় তাতো মিউনিচিপেল কৰ্পৰেশ্যনে যিদৰে মেৰামতি কৰিব লাগে, যি ধৰণৰ এটা সৌন্দৰ্য এটা পৰিস্থিতি জীয়াই ৰাখিব পাৰে তেওঁলোকে পাৰা নাই আৰু ইয়াতো নহয় বিভিন্ন ঠাইত আমি দেখা পাইছোঁ। তো আমি বিচাৰোঁ যে বাহিৰৰ পৰ্যটকসকল ইয়াত আহক, আমি বিচাৰোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকল আহক, কিন্তু আমি কি দেখাবলৈ বিচাৰোঁ যে আমি আজি ইয়াত শ্বহীদ পিয়লি ফুকনৰ আজি এই পাৰ্কটো আমি ভালকৈ ৰাখিব পৰা নাই। আজি কি দেখাবলৈ বিচাৰোঁ আমি যে আমি এটা ঘাঁহটো আমি সময়মতে কাটিব নোৱাৰোঁ। এইটোৱে হ'ল চৰকাৰৰ ব্যৰ্থতা। আজি তেওঁলোকে কোটি কোটি টকা খৰচ কৰি প্ৰিয়ংকা চোপ্ৰাক তেওঁলোকে কণ্ট্ৰেক্ট দিব, কিন্তু আজি ইয়াতে আমি দেখিছোঁ যে য'ত আমি অসমৰ লৈ চাবলৈ আহি বিভিন্ন পৰ্যটকসকল যি ঠাইলৈ যাব তাতে তেওঁলোকে ভালকৈ বৰ্তমান চৰকাৰে মেৰামতি কৰি ৰখা নাই। এই ক্ষেত্ৰত নিশ্চয় আমি পৰৱৰ্তী দিনত ইয়াত মইতো বাধা কাৰণবিলাক ক'ব নোৱাৰোঁ, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ, সঁচা মিছা এইটো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়াই কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলোঁ, কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে। অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, ভূপেন বৰা ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, আৰু দুটা দলৰ সভাপতি। যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে তে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব, এইবিলাক কথাও আছে। মই আৰু বিশেষ এইবিলাক বিষয়ত আজি ক'ব নিবিচাৰোঁ। নিশ্চিতভাৱে বিৰোধী শক্তিশালী হ'লে ভাল হয়, কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে। মই ভাবোঁ এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব। অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব। সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ। মই ইয়াৰ পোষকতা কৰোঁ, কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ মানে ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। আমাৰ যিজন সভাপতি আছিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়া, তেখেতৰ কাৰ্যকাল সাধাৰণতে 3 বছৰ হয়, কিন্তু তেখেতৰ 4 বছৰ ইতিমধ্যে হৈ গৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ হাইকমাণ্ডে অসমলৈ আমাৰ সভাপতি হিচাপে পঠাইছে, আৰু আমি যোৱা পৰহি দিনাখন দিল্লীত সকলোৱে মিলিত হৈছোঁ কেনেকৈ আমি নতুন ৰণনীতি কৰিব লাগিব সেইখিনি কথা পাতি আহিছোঁ। আৰু সকলোৱে একত্ৰিতভাৱে অসমৰ ৰাইজৰ কাৰণে মাত মাতিম, অসমৰ পৰা বিজেপিৰ অপশাসন আঁতৰাই দিম বুলি আমি এটা সংকল্প লৈছোঁ। আৰু সেই সংকল্প অনুসৰি আগন্তুক এটা বছৰত আপুনি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে সকলোকে কাম কৰা দেখা পাব। আৰু যিহেতু তেখেত যোৰহাটৰ সাংসদ হৈছে, আপোনালোকে জানে 2024 নিৰ্বাচনত তুমুল প্ৰত্যাহ্বানৰ মাজেৰে যোৰহাটৰ পৰা, আৰু সেই গতিকে তেখেতে কালি প্ৰথম সভাপতি নিয়োগ হোৱাৰ পিছতে যোৰহাট জিলাত প্ৰৱেশ কৰিলে, শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলে, আৰু ইয়াৰ পৰাহে এতিয়া তেখেতে উজনিৰ পৰা গুৱাহাটী হেডকোৱাৰ্টাৰলৈ যাব, আমাৰ ৰাজ্যিক ভৱনলৈ, আৰু দায়িত্বভাৰ গ্ৰহণ কৰিব। আৰু জনগণৰ এটা ইচ্ছা মই ভাবোঁ আছে যে এটা পৰিৱৰ্তন লাগে। বিজেপিয়ে যি পৰিৱৰ্তনৰ কথা কৈছিল 2014 চন অথবা 2016 চনত যি ভাল দিনৰ সপোন দেখুৱাইছিল, সেই ভাল দিন কিন্তু ভাৰতবৰ্ষৰ কোনো ৰাইজে এতিয়া বিশ্বাস নকৰে। কাৰণ তেওঁলোকৰ সভাপতিজনে নিজে ক'লে যে নিৰ্বাচনত কোৱা কিছুমান কথা জুমলা হিচাপে গণ্য কৰিব লাগে। কিন্তু আমি নিৰ্বাচনত যি কথা কওঁ, কংগ্ৰেছ দলৰ ইতিহাস চাব, আমি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি
আংশিকভাৱে হ'লেও পূৰণ কৰিবলৈ চাওঁ। তেওঁলোকে কিন্তু যিবিলাক কথা কৈছিল সেয়া অসমৰ ক্ষেত্ৰত হওক বা সৰ্বভাৰতীয় ক্ষেত্ৰত একেবাৰে জুমলা হিচাপত ব্যৱহাৰ কৰিছে, যিটো আত্ম অভিমান থকা স্বাভিমানী অসমীয়া কেতিয়াও সহ্য নকৰে। আৰু ইয়াৰ প্ৰমাণ অলেখ আছে। জাতি মাটি ভেটিৰ কথা কৈছিল, আজি ক'ত জাতি, ক'ত মাটি, ক'ত ভেটি। আজি মাটি খিলঞ্জীয়াসকলক উচ্ছেদ কৰা হৈছে, পুঁজিপতিসকলক দিবলৈ চৰকাৰে মাটিৰ দালালৰ নিচিনা কাম কৰি আছে যি সময়ত। বা আমাৰ জাতিৰ কথা কৈছিল যে জাতি বুলি ক'লে আমি অসম চুক্তিৰ কথাকে মানিব লাগিব, কিন্তু অসম চুক্তিৰ বাহিৰত কিছু মানুহক নাগৰিকত্ব দিয়াৰ কথা কৈছে। আৰু ভেটিটো উচ্ছন হৈ আছে এতিয়া ব্ৰহ্মপুত্ৰ। যোৱাকালি এই বানোৎসৱ 4জনৰ কিজানি সমাধি হৈছে আৰু বহুত মাটি বাৰী নাইকিয়া হৈ গৈছে, ভেটি উচ্ছন হৈছে। সেই গতিকে তেওঁলোকে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই, যিখিনি 2014 চন বা 16 চনত কৈছিলে। সেই গতিকে ইয়াৰ প্ৰত্যাহ্বান নিশ্চিতভাৱে ৰাইজৰ কাম কৰিবলৈ কংগ্ৰেছ দলে কৰিব। আৰু আমি আশাবাদী গৌৰৱ গগৈৰ নেতৃত্বত আমি ভাল প্ৰদৰ্শন দেখাম আৰু ৰাইজৰ বিচৰা ধৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম। গৌৰৱক সভাপতি প্ৰদান কৰাৰ লগে লগে কংগ্ৰেছ দলে আভ্যন্তৰীণ বিসম্বাদৰ সৃষ্টি হৈছিল। নাই। মই ববিতা শৰ্মাই পদত্যাগ অন্য কাৰণটো কৰিব পাৰে, মই যিটো গম পাইছোঁ। মই তেওঁ দলৰ প্ৰাথমিক সদস্য পদ নিশ্চয় পদত্যাগ কৰা নাই। মই অৱশ্যে তেওঁৰ লগত ফোনত যোগাযোগ কৰিব পৰা নাই ব্যস্ততাৰ কাৰণে। মই ভাবোঁ তেখেতে নিজৰ দায়িত্বৰ পৰা কিছু আঁতৰি আহিব বিচাৰিছে। আপোনালোকে জানে তেওঁ এগৰাকী খুব ভাল প্ৰযোজক আৰু নিৰ্দেশক, বিদেশত আপোন মানুহ। তাৰপিছত আমাৰ বিভিন্ন পুৰণা শিল্পী অভিনেতাসকলৰ ওপৰত তেওঁ ডকুমেণ্টাৰী কৰি এৱাৰ্ড উইনাৰ হয় তেওঁ। সেই গতিকে তেখেতে বোধকৰো নিজৰ কামত মনোনিৱেশ কৰিব বিচাৰিছে, কাৰণ তেখেতসকলৰ যথেষ্ট অন্য কামো আছে। তেওঁ এগৰাকী ভাল নেত্ৰী। মই সেই গতিকে তেওঁ দলৰ গৌৰৱ গগৈৰ প্ৰতি বিৰোধ কৰি অহা বুলি মই বিশ্বাস নকৰোঁ। গৌৰৱ গগৈৰ নেতৃত্বক আপোনালোকে কেন্দ্ৰ কৰি আস্থাৰে 26 আগবাঢ়ি যাব বুলি আশাবাদী। 100% আমি এতিয়া 26 নিৰ্বাচনলৈকে সকলোৱে এক সুৰত কথা পাতিম, একে কথা কম আৰু ৰাইজৰ হৈ বিজেপিৰ প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে মাত মাতিম, এয়া মই নিশ্চিত। যোৰহাট হৈ শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলোঁ আৰু আজি শিৱসাগৰ সদৰত জ্যেষ্ঠ নাগৰিকসকলৰ লগত আমি আলোচনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। জ্যেষ্ঠ নাগৰিকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নতুন দায়িত্ব ল'লে সকলোৰে আশীৰ্বাদ লাগিব। জ্যেষ্ঠ নাগৰিকৰ আশীৰ্বাদৰ পিছত আমাৰ ইতিহাসত 1830 চনত যি শ্বহীদ হৈছিল আমাৰ, সেই শ্বহীদৰ ইয়াতে যি প্ৰতিমূৰ্তি আছে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত পিয়লি ফুকনত, তাতো আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এতিয়া আমাৰ সকলো ক্ষেত্ৰতে আমাক নেদেখাজনৰো আশীৰ্বাদ লাগে। এতিয়া আমি শিৱদৌললৈ যাম। শিৱদৌলত সেৱা কৰাৰ পিছত আমাৰ সভাপতিয়ে ৰাইজক লগ পাব, যিসকলে তেখেতক চৰম প্ৰত্যাহ্বানৰ ওপৰত 2024 চনত নিৰ্বাচিত কৰিলে। আমি এতিয়া পুনৰবাৰ 26 চনৰ নিৰ্বাচনৰ কাৰণে জনগণৰ আশীৰ্বাদ বিচাৰিম আৰু আজি শিৱসাগৰত এই যাত্ৰা আৰম্ভ কৰিব আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। যেতিয়াৰ পৰা আমি এই বিজেপিৰ শাসন হ'ল, তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ পাৰ্টিটোৰ ওপৰত তেওঁলোকে ভালে বেয়াই নানান ধৰণৰ হেঁচা দি পেলাই অন্যায়ভাৱে বহুত কিবা কিবি কৰি দলটোক মানে নাইকিয়া কৰাৰ, নিষেধ কৰাৰ তেওঁলোকৰ ব্যৱস্থা এটা কৰি আছে। গতিকে সেইটো সকলো মানুহে গম পাইছে যে কংগ্ৰেছ পাৰ্টিটো সকলো পৰাই নাইকিয়া হওক। কিন্তু এতিয়া আমাৰ কংগ্ৰেছ পাৰ্টিটোৰ যিখিনি নেতা আছিলে, যিখিনি সভাপতি ছেক্ৰেটাৰী ইত্যাদি আছিলে, পৰ্টফলিঅ' থকা, সেইসকলে অলপ কামবোৰ নিয়াৰিকৈ কৰিব নোৱাৰা যেন দেখি ভাৰত চৰকাৰে, অসম চৰকাৰে আমাৰ এজন উপযুক্ত নেতা প্ৰয়াত তৰুণ গগৈ ছাৰৰ পুত্ৰ, একেবাৰে সমাজসেৱী আৰু শিক্ষিত, তেওঁ 3বাৰকৈ এতিয়া লোকসভা সমষ্টিৰ সাংসদ হৈছে। হোৱাৰ পাছতো তেওঁ বিৰোধী দলৰ হৈও তেওঁ লোকসভাত তৃতীয় সাংসদ হিচাপে স্বীকৃতি পাইছে। গতিকে তেনেকুৱা এজন উদীয়মান ডেকাক আমি আজি ভাবি থকাৰ দৰে যদি আমি তেওঁক আমাৰ মাজত আজি পালোঁ, গতিকে আমি উৎসাহিত হৈছোঁ, খুব ভাল পাইছোঁ। আৰু আমি খুব উদ্যমেৰে আমি বৃদ্ধসকলেও বা আমাৰ যিখন যুৱ প্ৰজন্ম আছে তেওঁলোকেও আন্তৰিকতাৰে কাম কৰি দলটোক আমাৰ আগবঢ়াই নিবলৈ সক্ষম হ'ব। আৰু মই ভাবিছোঁ 26 নিৰ্বাচনত আমাৰ চৰকাৰ হ'বই, ডেফিনেটলি হ'ব। কাৰণ এতিয়া গৌৰৱ গগৈক লৈ মানুহৰ যি উৎসাহ, সেই উৎসাহে
অন্য দলৰ পৰা বিভিন্ন মানুহ আমাৰ দললৈ গুচি আহিব। এই পৰামৰ্শ তেওঁ যিটো উদ্যমেৰে আগবাঢ়ি আহিছে, সেই উদ্যমটো নভগাকৈ যদি তেওঁ কাম কৰি যায় আৰু সাংগঠনিক দিশটো যদি একেবাৰে সবল হয়, তেতিয়াহ'লে কংগ্ৰেছৰ অভ্যুত্থান হ'বই, আগবাঢ়ি যাবই সদায়। নহয়, কথাটো এনেকুৱা হৈছে, গৌৰৱ গগৈ যে আমাৰ যে জনসাধাৰণৰ লগত যে সম্পৰ্ক নাই, এই কথাটো একদম সম্পূৰ্ণ মিছা কথা। কাৰণ তেখেত এজন আমাৰ অসমৰ প্ৰাদেশিক লিডাৰেই নহয়, তেখেত ৰাষ্ট্ৰীয় লিডাৰ আৰু আন্তঃৰাষ্ট্ৰীয়তো তেখেতৰ যথেষ্টখিনি প্ৰাদুৰ্ভাৱ আমি দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত তেখেতক আমি জনাব বিচাৰোঁ যে তেখেতে অনাগত দিনত তেখেতৰ এই সমষ্টিৰ বাহিৰেও সমগ্ৰ অসমত যেনেধৰণে তেখেতে আমাৰ দলৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, আমি সকলোৱে তেখেতক এটাই পৰামৰ্শ দিম যে সকলো ৰাজনৈতিক দলৰ লগত লগ লাগি বিৰোধী ঐক্য একলগ কৰি তাতে যাতে অহা ২৬ৰ নিৰ্বাচনত যাতে বিজেপি দলক পৰাভূত কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৰে পৰা দিহা পৰামৰ্শ বিচাৰিম আৰু তেখেতকো আমি তেনেধৰণৰ কাম কৰিবৰ কাৰণে দিহা পৰামৰ্শ আগবঢ়াম। আমি আশা ৰাখিছোঁ এনেধৰণৰ কাম কৰিলে নিশ্চয় অনাগত দিনত আমাৰ অসমখন যথেষ্ট উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ আমাৰ যি যুৱ প্ৰজন্ম আছে, বিশেষকৈ যিসকল নিবনুৱা আছে, এই নিবনুৱাসকলক কেনেধৰণে আমি তেখেতলোকক কৰ্মযোগী কৰি কৰ্মৰ প্ৰতি আকৃষ্ট কৰি দেশখন শাসন কৰি ভালকৈ যাবৰ কাৰণে তেখেতৰ যাতে আশীৰ্বাদ কৰক, আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। হয়, আপোনালোকলৈ সকলোলৈকে মই সংবাদ সেৱীসকলকে মই নমস্কাৰ জনাইছোঁ। আজি বৰ শুভক্ষণত আহি আমি উপস্থিত হৈছোঁ ইয়াত, যিহেতুকে আমাৰ চেণ্ট্ৰেলৰ পৰা অসমৰ নেতৃত্ব দিবৰ কাৰণে অসমৰ এজন সুযোগ্য সাংসদ তথা প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ তথা এজন যুৱ নেতা গৌৰৱ গগৈদেৱক তেখেতলোকে কংগ্ৰেছে ইয়াত সভাপতিত্বৰ দায়িত্ব, এটা গুৰু দায়িত্ব দিছে আৰু এই গুৰু দায়িত্বটো তেখেতে ভাল ধৰণে যাতে কাৰ্যকৰী কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতক আশীৰ্বাদ দিবৰ কাৰণে ইয়াত আমি জ্যেষ্ঠ নাগৰিকসকল উপস্থিত হৈছোঁহি। আৰু যদি তেখেতে বিচাৰে আমাৰ পৰা কিছু দিহা পৰামৰ্শ, নিশ্চয় আমি ভৱিষ্যতে যাতে কংগ্ৰেছ দলটো তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যাতে এটা ভাল পদক্ষেপ ল'ব পাৰে, তেনেধৰণৰ আমি তেখেতক পৰামৰ্শ আগবঢ়াবলৈ আমি চেষ্টা কৰিম।